দাদা আৰু ভাই প্ৰহ্লাদ চোৱাচোন যে শাৰী শাৰী গছ লতিকা স্ফটিকৰ ধাৰ যেন নিৰ্মল পানীৰ সৰোবৰ আৰু তাত মুকলি মনে চৰি থকা ৰাজহংস এইবিলাক বাৰু কোনে সৃজন কৰিছে কোৱাচোন ভাইহঁত। ভাই প্ৰহ্লাদ তুমি নিশ্চয় অপৰা। আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেইবোৰে কোন আমাৰ প্ৰজাগণেই সৃজন কৰিছে। সেই কথা সঁচা নহয় ভাতৃ। গছ বন পশু পক্ষী এই সকলোবোৰ সৃষ্টি কৰা এজন গৰাকী আছে, তেওঁকে ঈশ্বৰ বোলে। ঈশ্বৰ? বাৰু এতিয়া এইবোৰ কথা বাদ দিয়া, ব'লা ব'লা আমি মৃগলৈ যাওঁ। বিলত চৰি থকা হাঁহবিলাকক কাণেৰে এটা এটাকৈ খুচি ইমান ভাল লাগে নহয়নে বাৰু বন্ধুহঁত? ঠিক কৈছা ভাই, ব'লা ভাই প্ৰহ্লাদ আমি মৃগয়ালৈ যাওঁ। ভাইখন মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ। তোমাক মোক যিজন ঈশ্বৰে সৃজন কৰিছে সেই পশুবিলাককো তেওঁৱেই সৃজন কৰিছে। গতিকে ঈশ্বৰে সৃজন কৰা সকলোবোৰ জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে। ভাই প্ৰহ্লাদ তোমাকনো এইবোৰ কথা কোনে শিকাইছে? এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি। সেইবাবে দাদা ঈশ্বৰক চিন্তা কৰিবৰ বাবে শিক্ষা লোৱা, তেতিয়াই সকলোবোৰ জ্ঞান লাভ কৰিব পাৰিবা। ভাই প্ৰহ্লাদ হৰিনাম গাবলৈ কোনে শিকাইছে তোমাক? হৰিনাম গাবলৈ কোনেও শিকাব নালাগে। শুদ্ধ মনে শুদ্ধ চিত্তে ঈশ্বৰক চিন্তা কৰিব পাৰিলে তেওঁৰ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব। সেইকাৰণে তুমি মাজে মাজে হৰি কীৰ্তন কৰা। বাৰু এতিয়া কথা পাতি থাকিলে মৃগয়া কৰা সময় পাৰ হৈ যাব। ভাই প্ৰহ্লাদ তুমি আমাৰ লগত মৃগয়ালৈ যাবানে? যদি যোৱা ব'লা, যদি নোযোৱা ইয়াতে মন মাৰি বহি থাকা। মোক ক্ষমা কৰিবা ভাই, মই মৃগয়ালৈ যাব নোৱাৰো। তোমালোক যোৱা, মই এই ফুলনিৰ মাজে মাজে ফুৰি ফুৰি। তুমি থাকা তেন্তে আমি যাওঁ। ব'লা ব'লা ভাইহঁত আমি মৃগয়ালৈ যাওঁ।
ভকতৰ প্ৰাণধৰ মুকুন্দ মুৰাৰী ভক্তি ভাৱে পূজা কৰো তুষ্ট হৈবা তুমি। ইমান সুন্দৰ গীত, এই গীত যে মই কাহানি মই শুনিছো। হে হৰি তোমাৰ মহিমা বুজি হৃদয়ৰে হৰি হে হৰি আনন্দিবা সদাৰে। নাৰায়ণ নাৰায়ণ কোন তুমি সুন্দৰ বালক, হে ৰাজৰিতৰ মাজত অকলে অকলে তুমি কি কৰি আছা? মই দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ, নাম মোৰ প্ৰহ্লাদ। আপুনি বাৰু আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান ভাল লাগে। নাৰায়ণ মোক বাৰু এনে গীত গাবলৈ শিকাবনে? বাছা প্ৰহ্লাদ, গীত গাই ঘূৰি ফুৰে আমাৰ দৰে সন্যাসী ফকীৰেহে। চোৱাচোন, যাৰ পিন্ধিবলৈ বস্ত্ৰ নাই, খাবলৈ এমুঠি অন্ন নাই, তেনে লোকেহে হৰিগুণানুকীৰ্তন কৰে। আৰু তুমি শুনা পাছা ত্ৰিভুৱন বিজয়ী দৈত্যপতি হিৰণ্যকশিপুৰ পুত্ৰ, ৰাজকীয় সুখ ভোগৰ মাজত থাকি তোমাৰ হৰিনামৰ কি আৱশ্যক বাছা? ৰজাৰ পুত্ৰ হলে যে হৰিনাম ল'ব নাপায়, আপোনাক কোনে ক'লে? নাৰায়ণে, ৰজাৰ ল'ৰা হলে হৰিনাম ল'ব পাৰে সঁচা, কিন্তু তোমাৰ পিতৃয়ে তুমি হৰিনাম ল'লে তোমাক খং কৰিব বাছা। মোৰ পিতৃয়ে ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয়? নাৰায়ণ তেওঁকোতো মই একেজন ঈশ্বৰেই স্বজন কৰা নাই। বাছা প্ৰহ্লাদ, সকলো জীৱকে একেজন ঈশ্বৰে সৃজন কৰিছে সঁচা, কিন্তু তোমাৰ পিতৃয়ে সেই কথা মানি ল'ব নোখোজে। আনহে নালাগে, তোমাৰ পিতৃয়ে হৰিনাম শুনিলে খঙত একেবাৰে মদমান হৈ পৰে। তাৰ বাবে আপুনি চিন্তা নকৰিব, মই মোৰ পিতৃক এই কথা কম, নাৰায়ণ। তেওঁ মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। নাৰায়ণ, বুজিছো বুজিছো বাছা, তুমি চেষ্টা কৰিলে নিশ্চয় পাৰিবা। বাৰু বাছা, সৰুবোৰৰ পৰা দেখি যাওঁ, তাতে 2-4টামান গীত শিকাই দিওঁগৈ। আপুনি বাৰু মোৰাইক চিনি পায়নে? এই কথা কিয় সুধিলা বাছা প্ৰহ্লাদ? কাৰণ যেতিয়া মই মাতৃৰ গৰ্ভত আছিলো, তেতিয়া যে আপোনাৰ মুখৰে শুৱলা গীত মাত আৰু গীতবিৰৰ জলকাৰ যেন মই শুনিছিলো। মই দেশে দেশে ঘূৰি ফুৰা সন্যাসী, গতিকে কৰবাত কেতিয়াবা হয়তো শুনিবও পাৰা। বাৰু বাছা, আমি আৰু ইয়াত সময় নষ্ট নকৰো। এই